চৰকাৰে এতিয়া এনেকুৱা কাম কিছুমান কৰিছে যে আমি কেতিয়াবা বিধায়ক পুঁজিৰ আঁচনিখিনি আমি ৰাইজৰ মতামত সাপেক্ষে থাকিব লাগে আৰু ভাল স্কিম নহ'লে আমাৰ অকণমান অসুবিধা হয়। সেইকাৰণে যদি আমি অকণমান দেৰিও কৰোঁ তাত যিটো ইণ্টাৰেষ্ট হয় সেই ইণ্টাৰেষ্টটো চৰকাৰে চৰকাৰ ঘৰলৈ লৈ যায়। আৰু বিধায়ক পুঁজিৰ ক্ষেত্ৰত এইবছৰৰ যিটো পাবলগীয়া প্ৰকৃততে আমাৰ বিত্তীয় বৰ্ষ আৰম্ভ হ'ল এপ্ৰিলৰ 1 তাৰিখৰ পৰা, আজি হৈ গ'ল আপোনাৰ নৱেম্বৰ, এতিয়ালৈকে এই বৰ্তমান চলিত বৰ্ষৰ বিধায়ক পুঁজি মুকলি কৰা নাই। আগতে কেতিয়াবা দুটা ইনষ্টলমেণ্টত কৰে 50 লাখ 50 লাখ, কেতিয়াবা একেটা ইনষ্টলমেণ্টত কৰে, কেতিয়াবা একেবাৰে দিবলৈ ইচ্ছা নকৰি 80 লাখতে সমাপ্ত কৰিব বিচাৰে। গতিকে চৰকাৰখনৰ যে বিত্তীয় অৱস্থাটো বৰ ভাল নহয়, বিধায়ক পুঁজিৰ দেৰিকৈ মুকলি কৰাটো অন্যতম উদাহৰণ। আৰু তেওঁলোকে বিধায়ক পুঁজিৰ ক্ষেত্ৰত পুঁজিটো অহাৰ পিছতো বিভিন্ন ধৰণৰ মেয়াৰ পেচ লগাব বিচাৰে। আমাৰ গাইডলাইনত আছে কনষ্ট্ৰাকশ্যন কমিটিয়ে কাম কৰিব পাৰে, ইমপ্লিমেণ্টেশ্যন কমিটিয়ে কৰিব পাৰে। এতিয়া যিসকল বিৰোধী পক্ষৰ বিধায়ক তেখেতসকলৰ ক্ষেত্ৰত DC অফিচ বা BDO অফিচে কামখিনি কৰাৰ ব্যৱস্থা কৰি দিছে। এতিয়া বহুত ক্ষেত্ৰত তেনেকুৱা হয়, উদাহৰণস্বৰূপে এতিয়া খেল মহাৰণ হৈ আছে। খেল মহাৰণৰ প্ৰথমবাৰৰ গাইডলাইনত আমাক বিধায়কসকলক নিজৰ সমষ্টিভিত্তিক যি খেল পৰিচালনা হ'ব তাৰ সভাপতি হিচাপে নিযুক্ত কৰিবলৈ গাইডলাইন দিছিল। যোৱাবাৰো মোক ভাৰতীয় জনতা পাৰ্টীৰ যিজন জিলা সভাপতি তেওঁক খেল মহাৰণৰ দায়িত্ব দিলে, মোক নিদিলে, যিহেতু মই বিধায়ক হয় বিৰোধী দলত। এইবাৰো মোৰ সমষ্টিত খেল হৈ আছে, মোক জনাইছে, আমন্ত্ৰণ জনোৱা নাই। এতিয়া জনাটো এটা বেলেগ কথা। অসমীয়াত কথা আছে যে মাতিলে ৰণলৈ যাবা, নামাতিলে ভোজলৈও নাযাবা। এতিয়া মোৰ সমষ্টিৰ খেল হৈ আছে আৰু মোক তেখেতসকলে জাষ্ট খবৰটো দিছে যে খেল হৈ আছে, কিন্তু আপুনি আহক বা আপুনি সহযোগ কৰক, এই কথাটো অভাৱ। গোটেইবিলাক যিহেতু নিৰ্বাচন হ'ব, এই সময়ত পঞ্চায়তৰ নিৰ্বাচনত কিজানি বিৰোধীয়ে দুটা ভোট বেছিকৈ পায়। সেই গতিকে বিৰোধী পক্ষৰ মানুহবিলাকক এনেকুৱা ধৰণৰ কামবিলাকৰ পৰা আঁতৰত ৰখাৰ এটা পৰিকল্পনা বা ষড়যন্ত্ৰ বুলিয়ে মই ক'ব।